পাইছা নাই আজি মানুহজনী সোমাই গৈছে চোন ক'ত ইমান আগত ধৰিছা আজি ল'ৰা ছোৱালী দুয়োটা পথাৰলৈ লৈ আহিছোঁ। বৰ্তমান স্কুল বন্ধ থকা হেতুকে আমিনো খেতি কেনেকৈ কৰোঁ, পথাৰতনো আমি কি কৰিছোঁ তাকে দেখাবলৈ বুলি লৈ আহিছোঁ। কাৰণ আজিকালি বৃত্তিমুখী শিক্ষা আৰু চাকৰিৰ পাছত দৌৰি থাকোঁতে ল'ৰা ছোৱালীবোৰ এটা সময় পাৰ হৈ যায়। পাছত উচ্চ শিক্ষা থকাৰ পাছতো কৰ্মসংস্থাপন বিচাৰি চেন্নাই বেংগলোৰ ঠাইলৈ যাবলগীয়া হয়। কেইবছৰমান তাত বাহিৰত থাকি ঘৰলৈ ঘূৰি আহি খেতি কৰি মাতি থকাৰ পাছতো খেতি কৰিবলৈ নজনা বা খেতি কৰিবলৈ অনীহা প্ৰকাশ কৰে। অকল পথাৰ আমাৰ আৰু বজাৰ আমাৰ বুলি চিঞৰি থাকিলে নহ'ব। খেতিও কৰিব লাগিব আৰু চাকৰিও কৰিব লাগিব, নহ'লে পথাৰ আৰু বজাৰ বেলেগৰ হাতলৈ যাবগৈ। বৰ্তমানতো সকলোখিনি প্ৰায় গ'লেই, এতিয়াও সময় আছে। চাকৰি কৰা পিতৃ মাতৃ প্ৰায়সংখ্যৰ মুখত শুনিবলৈ পোৱা যায়, মোৰ ল'ৰানো খেতি কৰিবনে? যদি চাকৰি বা ভাল ব্যৱসায় নহয় তেতিয়া কি খেতি নকৰিব নেকি? নে অকল খেতিয়কৰ ল'ৰাই কি খেতি কৰিব?